9 আগষ্ট 2024 প্ৰায় 10 বজাৰ সময় কলকাতাৰ আৰজিকাৰ মেডিকেল কলেজ হস্পিটালৰ পৰা এটা ফোন কল আহিল। ফোন কল উঠোৱা ব্যক্তিজনৰ মাতত নাৰ্ভাছনেছ সম্পূৰ্ণভাৱে আভাস হৈছিল। ফোনৰ দ্বিতীয় ফালৰ পৰা ক'লে, আপুনি লেডি ডক্টৰজনৰ পিতৃ হয়নে? তেতিয়া তেওঁ হয় বুলি ক'লে। ইয়াৰ পিছত ফোন কল কৰা মানুহজনৰ কথা শুনি লেডি ডক্টৰজনৰ দেউতাকৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। ফোনৰ দ্বিতীয় ফালৰ পৰা ক'লে, যিমান পাৰে সোনকালে আপুনি হস্পিটাললৈ আহক। আপোনাৰ ছোৱালীৰ স্বাস্থ্য অৱস্থা বহুত বেছি সংকটজনক অৱস্থাত। দেউতাকৰ এই খবৰটোত বিশ্বাস নহ'ল। তেওঁৰ ছোৱালী, যি এজনী সমৰ্পিত ডক্তৰ আছিল, যি ৰাতি একেবাৰে ঠিকেই আছিল, হঠাৎ তাইৰ এনেকুৱা কি হ'ল? তেওঁ কিবা সোধাৰ আগতে ফোনটো কাটি গ'ল। দেউতাকে ভয়ে ভয়ে দ্বিতীয়বাৰ ফোন কৰিলে আৰু ঠকবকীয়া মাতেৰে সুধিলে, মোৰ ছোৱালীজনীৰ কি হৈছে? ফোন কলৰ দ্বিতীয় ফালৰ পৰা ক'লে, চাহেব, আপোনাৰ ছোৱালীজনীয়ে নিজৰ জীৱন লীলা সমাপ্ত কৰিলে। এই শব্দ শুনাৰ লগে লগেই দেউতাকৰ চকুৰে চকু পানী বৈ আহিল। তেওঁৰ ছোৱালী, যি সদায় সুখী থকা আছিল, যিয়ে নিত্যও কিমান ৰোগীক নতুন জীৱন দিছিল, তাই এতিয়া এই পৃথিৱীত নাই। ছোৱালীৰ খবৰ শুনি মাকেও কান্দিবলৈ ধৰিলে। তেওঁলোক ভাঙি পৰিছিল, কিন্তু তেওঁলোকে অলপো দেৰি নকৰি হস্পিটাললৈ বুলি ৰৱানা হ'ল। কিন্তু তেওঁলোকে নাজানিছিল, যেতিয়া তেওঁলোকে হস্পিটাল পাব, এই খবৰটো গোটেই চহৰত জুইৰ দৰে বিয়পি পৰিব। হস্পিটালৰ বাহিৰত মানুহৰ ভিৰ আৰম্ভ হৈছিল। সকলো হতাশ আছিল আৰু খঙত আছিল। এনেকুৱা কেনেকৈ হ'ব পাৰে? তেওঁ কোন আছিল যিয়ে এই নিৰ্দোষী ডক্টৰজনক মাৰি পেলালে? আৰু সকলোতকৈ ডাঙৰ কথা, কিয় ইয়াৰ মাজত না কেৱল ডক্টৰ আৰু নাৰ্ছ, লগতে সাধাৰণ জনতাও ৰাস্তালৈ ওলাই আহিল? সকলোৰে এটাই ইচ্ছা আছিল, CBI জাজ আৰু জাষ্টিচ। এই ঘটনাটোৱে মানৱতাক লজ্জিত কৰি পেলাইছিল। যিয়ে এই খবৰটো শুনিছিল, তেওঁ আচৰিত হৈ পৰিছিল। ৰ'ব, কাহিনীটো ইমানতেই শেষ নহয়, এইটো মাত্ৰ আৰম্ভণিহে। এই দৰ্দনাক কাহিনীটোৰ মাজত লুকাই থকা সত্য কি? এই কাৰ্যৰ দায় কোন আছিল আৰু কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ আমি এই ৰহস্যৰ ভিতৰলৈ যাব লাগিব। আজিৰ এই সঁচা ঘটনাটো আৰজিকাৰ মেডিকেল কলেজৰ, যি ঘটনাই গোটেই দেশখনক জোকাৰি গ'ল। এই কাহিনীটো কলকাতাৰ, য'ত এজনী মেধাৱী আৰু সমৰ্পিত মহিলা ডক্টৰ, যি জ্যেষ্ঠ মেডিচিন বিভাগৰ পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰী আছিল আৰু নিজৰ জীৱনত নতুন উচ্চতাক চুই আছিল। এই মহিলা ডক্টৰজনী, যিয়ে জীৱনৰ শেষ মুহূৰ্তটো অত্যাধিক যাতনা ভুগিলে, যি এক সাধাৰণ পৰিয়ালৰ পৰা আহিছিল। সৰুতেই তাই শিক্ষাৰ মহত্ব বুজি পাইছিল আৰু তাই নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে মেডিকেল শিক্ষা সম্পূৰ্ণ কৰিছিল। তাই নিজৰ মাক দেউতাকৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল আৰু পৰিয়ালত প্ৰথম ডক্টৰ হোৱা বাবে গৌৰৱ লাভ কৰিছিল। তেওঁৰ সফলতা কেৱল তেওঁৰ পৰিয়ালৰ বাবে গৌৰৱৰ কথা নাছিল, বৰঞ্চ তেওঁ নিজৰ সমাজৰ বাবেও প্ৰেৰণা হৈ পৰিছিল। মেডিকেল কলেজত তেওঁ নিজকে প্ৰমাণিত কৰিবলৈ বহুত পৰিশ্ৰম কৰিছিল। তেওঁৰ সদায় ৰোগীৰ সেৱা কৰাৰ প্ৰেৰণা আছিল আৰু তেওঁ নিজৰ পৰীক্ষাৰ সময়ত জুনিয়ৰ আৰু ছিনিয়ৰৰ সৈতে লগ হৈ কাম কৰিলে। তেওঁ সদায় হাঁহি হাঁহিয়েই ৰোগীসকলৰ দেখভাল কৰিছিল আৰু নিজৰ কামৰ প্ৰতি সমৰ্পিত আছিল। কিন্তু কোনেও নাজানিছিল যে এদিন সেই সমৰ্পণেই তেওঁক এই ভয়ংকৰ মৃত্যুলৈকে লৈ যাব। 2024 8 আগষ্টৰ ৰাতি প্ৰায় 11 বজাত তেওঁৰ মাকৰ ফোন কল আহিল। মাইকে প্ৰতিদিনৰ দৰে নিজৰ ছোৱালীজনীৰ খা খবৰ ল'লে। ডক্টৰজনীয়ে হাঁহিৰে উত্তৰ দিলে, মা, মই ঠিকেই আছোঁ। সেই সময়ত তাই ৰোগীসকলক চাবলৈ গৈ আছিল। এইটো তেওঁলোকৰ শেষ কথা বতৰা আছিল। মাকে এইটোতে সন্তুষ্ট আছিল যে তেওঁৰ ছোৱালী নিজৰ কামত ব্যস্ত আছে আৰু সুৰক্ষিত আছে। কিন্তু নিয়তিয়ে আন কোনো খেলহে খেলিলে। ৰাতি প্ৰায় 12 বজাৰ আশে-পাশে, যেতিয়া সকলোৱে নিজৰ ক্লান্তিৰ পৰা উপশম পাবলৈ হোৱাৰ বাবে প্ৰস্তুতি চলাই আছিল, ডক্টৰগৰাকীয়ে নিজৰ দুজন জুনিয়ৰ সহযোগীৰ লগত বহি হাঁহি ফূৰ্তিৰে খাদ্য খাই আছিল। খাদ্য খোৱাৰ পিছত তেওঁ ক'লে যে তেওঁ যথেষ্ট ভাগৰি পৰিছে আৰু শোৱাৰ বাবে দ্বিতীয় মহলাত অৱস্থিত ছেমিনাৰ হললৈ গৈ আছিল। কোনোৱে ভবা নাছিল যে তেওঁ শেষৰ বাৰৰ বাবে কাৰোবাৰ সৈতে হাঁহি থকা দেখা গৈছিল। 9 আগষ্টৰ ৰাতিপুৱা যেতিয়া তেওঁৰ দেউতাকলৈ সেই ভয়ানক ফোন কলটো আহিল, তেতিয়া তেওঁ এই কথাটোৰ খবৰ নিজৰ পত্নীক দিলে আৰু দুয়োটায়ে ভয়ে ভয়ে হস্পিটাললৈ গ'ল। আৰু যেতিয়া তেওঁলোক হস্পিটাল গৈ পালে, তাৰ দৃশ্য কোনো বেয়া সপোনতকৈ কম নাছিল।
হস্পিটালৰ কৰিডৰত বিশৃংখলতাৰ পৰিৱেশ আছিল। ডক্তৰগৰাকীৰ শৰীৰটো তেজেৰে লটপট হৈ ঘাঁৰে ভৰি আছিল। ডক্তৰগৰাকীৰ শৰীৰত জেগাই জেগাই ঘাঁৰ চিন পোৱা গৈছিল আৰু তেওঁৰ গলৰ হাড় ভঙা আছিল। চকু মুখ আৰু প্ৰাইভেট পাৰ্টৰ পৰা তেজ ওলাই আছিল। এইটো কোনো সাধাৰণ মৃত্যু নাছিল, বৰঞ্চ বৰ্বৰতাৰ সকলো সীমা পাৰ কৰা হৈছিল। নিজৰ ছোৱালীজনীৰ এনেকুৱা অৱস্থা দেখি মাক আৰু দেউতাক দুয়োজনেই ভাঙি পৰিল আৰু এতিয়া ক'বলৈ আৰু শুনিবলৈ কোনো কথাই নাবাছিল। এই ভয়ানক ঘটনাটোৰ খবৰে গোটেই হস্পিটালৰ সকলো নাৰ্ছ, ডক্তৰ আৰু কৰ্মচাৰীসকলক জোকাৰি থৈ গ'ল। যেতিয়াই এই খবৰটো হস্পিটালৰ পৰা বাহিৰ ওলাল, তেতিয়াই ছ'চিয়েল মিডিয়াত জুইৰ দৰে বিয়পিবলৈ ধৰিলে আৰু গোটেই চহৰতে খঙৰ ঢৌ আহি গ'ল। হস্পিটালৰ বাহিৰত মানুহ গোট খাবলৈ ধৰিলে। ডক্তৰ আৰু নাৰ্ছসমূহে ধৰ্ণা প্ৰদৰ্শন আৰম্ভ কৰি দিলে। সকলোৰে মাত্ৰ এটাই আশা আছিল, ন্যায়। দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো। জনতাৰ হেঁচাৰ বাবে এই ঘটনাটোৰ বিচাৰ বহুত বেছি দ্ৰুতগতিত আৰম্ভ হ'ল। বিচাৰকসকলে ঘটনাটোৰ পৰীক্ষা আৰম্ভ কৰিলে, কিন্তু আৰম্ভণিতে হস্পিটাল প্ৰশাসনে ইয়াক আত্মহত্যাৰ ৰূপত উপস্থাপন কৰাৰ চেষ্টা কৰিলে। অৱশ্যে ঘটনাস্থলৰ অৱস্থা আৰু মহিলাগৰাকীৰ শৰীৰত গভীৰ ঘাঁ আৰু তেওঁৰ গলৰ ভঙা হাড়ে এই সকলো সংকেত দিছিল যে এই ঘটনাটো সাধাৰণটো একেবাৰেই নহয়, যিটো পষ্টমৰ্টমৰ ৰিপৰ্টে প্ৰমাণ কৰি দিছিল। যেনেকৈ ঘটনাটো আগবাঢ়িল, ৰাজনৈতিক নেতা আৰু সামাজিক সংগঠনেও এই বিষয়ত দুখ প্ৰকাশ কৰিলে। এই ঘটনাটো কেৱল এটা পৰিয়ালৰ দুখ নাছিল, বৰঞ্চ গোটেই সমাজৰ প্ৰশ্ন হৈ উঠিছিল। মমতা বেনাৰ্জীৰ চৰকাৰতো এই বিষয়টোক লৈ হেঁচা পৰিল। পৰীক্ষা কৰাৰ সময়ত ছেমিনাৰ হলৰ কাষৰ CCTV ফুটেজ চেক কৰা গ'ল। তাত কিছুমান সন্দেহভাৱক কাৰ্যকলাপ দেখা গৈছিল। পৰীক্ষাৰ সময়ত সঞ্জয় ৰয় নামৰ ব্যক্তি এজন সন্মুখলৈ আহিল, যি পুলিচ কল্যাণ বৰ্ডত সহায়ক ৰূপত কাম কৰিছিল। তেওঁ প্ৰায় হস্পিটাললৈ অহা যোৱা কৰা আছিল আৰু তেওঁক সন্দেহৰ চকুৰে এতিয়া দেখা গৈছে। সেই পৰীক্ষাৰ সময়ত পুলিচে ছেমিনাৰ হলৰ কাষত এটা ব্লুটুথ ডিভাইচ পালে। পুলিচে যেতিয়া ব্লুটুথ ডিভাইচটো চেক কৰিলে, সেইটো বহু বেয়া অৱস্থাত ভঙা আছিল। সেই ডিভাইচটো সঞ্জয় ৰয়ৰ ওলাল। পিছত তেওঁক লগে লগে আটক কৰা হ'ল। এতিয়া সঞ্জয় ৰয়ৰ ইতিহাস আৰু তেওঁৰ কাৰ্যকলাপ কাৰো পৰা লুকাই নাথাকিল। সঞ্জয় ৰয়ে বহু বিবাহ কৰাইছিল আৰু প্ৰত্যেকবাৰেই যেতিয়া তেওঁৰ মন ভৰি যায়, তেতিয়াই নিজৰ পত্নীক এৰি দিছিল। এজনী পত্নীৰ সন্দেহঘাতৰ পৰিস্থিতিত মৃত্যুও হৈছিল, কিন্তু সেই সময়ত কোনোৱে তাৰ অভিযোগ কৰা নাছিল আৰু সি নিজকে এজন পুলিচ বুলি কৈছিল। পৰীক্ষাৰ সময়ত পুলিচে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমেতো কোনো অপৰাধক স্বীকাৰ কৰা নাছিল, কিন্তু পিছত যেতিয়া সি কঠিন অনুসন্ধানৰ সন্মুখীন কৰিব লগা হৈছিল, তেতিয়া সি নিজৰ অপৰাধসমূহ স্বীকাৰ কৰি ল'লে। 8 আগষ্ট ৰাতি সঞ্জয় ৰয়ে মদ্যপানৰ নিচাহত সেই ডক্তৰ মহিলাগৰাকীৰ ওপৰত আক্ৰমণ কৰিলে। ইয়াৰ আগতে তেওঁক বহুত বেয়াকৈ মাৰিলে, পিছত তেওঁক ধৰ্ষণ কৰিলে আৰু শেষত জীৱনলীলা সমাপ্ত কৰি দিলে। তেওঁৰ শৰীৰত জেগাই জেগাই ঘাঁৰ চিন পোৱা গৈছিল, যি এই কথাটোৰ প্ৰমাণ আছিল সি কিমান নিষ্ঠুৰতাৰে মহিলা ডক্তৰজনীৰ ওপৰত আক্ৰমণ কৰিছিল। পুলিচে তাৰ মোবাইলটো জব্দ কৰিলে আৰু তাত বহু আপত্তিজনক ভিডিঅ' পোৱা গ'ল, যি তাৰ অপৰাধী হোৱাৰ সুদৃঢ় প্ৰমাণ আছিল। পিছত পুলিচে সঞ্জয় ৰয়ৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 66 আৰু ধাৰা 103ৰ আণ্ডাৰত গোচৰ পঞ্জীয়ন কৰিলে আৰু চেলা আদালতত উপস্থাপন কৰিলে, য'ত তাক 23 আগষ্টলৈকে পুলিচৰ ৰিমাণ্ডত ৰখা অনুমোদন পালে। বাকী এতিয়াও এই বিষয়টো চলিয়েই আছে। এতিয়াও সেই বিষয়টোত আৰু নতুন খোলাচা হ'ব পাৰে। এই ঘটনাটোৱে আমাক এই ভাবিবলৈ বাধ্য কৰাই দিছে যে আমাৰ সমাজ কি দিশত গৈ আছে। এই ঘটনাটোৱে আমাক এইটোও শিকালে যে সমাজত মহিলাৰ সুৰক্ষাৰ বাবে কেৱল আইনেই নহয়, বৰঞ্চ সমাজৰ চিন্তা আৰু সজাগতা মহত্বপূৰ্ণ। আমি এইটো ভাবিব লাগিব যে মহিলাসকলৰ সুৰক্ষাৰ বাবে কেৱল আইনেই বিষয় নহয়, বৰঞ্চ এটা সামাজিক বিষয়ো আছে, যি আমি সৰুৰ পৰাই ল'ৰা-ছোৱালীক শিকাব লাগিব যে নাৰী শক্তিয়েই জীৱন। যদি আপুনি এই সৰু প্ৰয়াসটো বুজি পালে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই যাত্ৰাৰ সঙ্গী হওক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ধন্যবাদ।